নমস্কাৰ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সিংগাৰ গীতালি দেৱী হাজবেণ্ডে ৰাজীৱ হদিয়া আৰু জিতেন দত্তৰ বিষয়ে কিয় এনেকৈ ক'লে জিতেন দত্তই কিনো ক'লে এওঁলোকৰ সিংগাৰবিলাকৰ বিষয়ে আপোনালোকে এই ভিডিঅ'টো চাওকচোন দুখ কৰিছে গীতালি দেৱী হাজবেণ্ডে দুখ কৰিছে তেওঁ কান্দি কান্দি আচলতে কথাখিনি ক'বলৈ তেওঁ বাধ্য হৈছে গতিকে কিনো ক'লে এই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চালেহে গম পাব গতিকে চাওকচোন কি ক'লে আৰু এটা কথা বহুতেই আচলতে ৰাজীৱ হদিয়া পৰিয়ালটোক বহুতেই আমুক দিম তামুক দিম কৈছে কিন্তু এতিয়ালৈকে কিন্তু কোনেও হয়তো হাতত এতিয়ালৈকে দিয়া নাই নহয় জানো গতিকে এনেই প্ৰতিশ্ৰুতিহে দি থৈছে যে আমুক দিম তামুক দিম কিন্তু এতিয়ালৈকে দিয়া নাই বা যি কি নহওক এইবিলাক সময় ক'ব এই ভিডিঅ'টো আপোনালোকে ভাল ধৰণে চাওক কিন্তু নতুনকৈ যদি কোনোবা আহিছে ভিডিঅ'টোত এটা লাইক কৰি দিব চেনেলটোত পাৰিলে এটা ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিব চাওক জিতেন দত্ত ডাঙৰীয়া কিন্তু এই কথাষাৰ ভুল কৈছে যে আমাৰ শিল্পীখিনি একো কৰা নাই সবে কৰিছে কিন্তু কোনো ধুল পিটি থকা নাই আজি চক আজি ৰাজীৱ হদিয়া মৰা এমাহ পাৰ হৈ গ'ল আজি ইমান দিনে তেতিয়াই গৈ আমাৰ শিল্পীসকলে যোনে যেনেকৈ পাই গৈছে পইচা উঠাই কালেকশ্যন কৰি দিছে আমি নিজে গৈছোঁ নিজে আমি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি তেখেতৰ পৰিয়ালক যে চলিব পৰাকৈ আমি চাকৰিৰ কাৰণে আবেদন এখন মেমৰেণ্ডামো দিছোঁ কিন্তু কথা হ'ল কি সেইখিনি কথা প্ৰকাশ নাপায় জিতেন দত্তই সেইবিলাক লিখিছে কি এজন বাহিৰৰ পৰা অহা পইচা নিদিয়াকৈ তেওঁক ফালি পঠাইছে যে বা তেওঁহে কাম কৰিছে তেওঁহে একদম ৰাজীৱ হদিয়া বা হেল্ল' ফ্ৰেণ্ডছ আৰু আহিলোঁ এটা নতুন ভিডিঅ' লৈ আৰু ভিডিঅ'টোৰ প্ৰসংগটো অকণ বেলেগ সদায় মই ফুৰা ব্লগ ট্ৰেভেল বাহিৰত যোৱা কিবা কিবি দেখাই থাকোঁ আজি ভিডিঅ'টো অকণ বেলেগ এইটোৱে বেলেগ যে আমাৰ অসমীয়া জাতিটো যে কিমান কেঁকুৰা জাতি সেইটো প্ৰমাণ কৰিবৰ কাৰণে মই আজি আহিছোঁ প্ৰমাণ মানে কি বেয়া লাগিছে দুখ লাগিছে আচলতে যিহেতু আমি সংগীতৰ ক্ষেত্ৰখনতে আজি ইমান দিনে কাম কৰি আছোঁ আৰু এই সংগীতৰ ক্ষেত্ৰখনতে যদি আমাৰ শিল্পীসকলে যদি সন্মান নাপায় ইমানখিনি কাম কৰাৰ পাছতো তেতিয়াহ'লে সঁচাকৈ দুখ লাগে কালি এটা ইণ্টাৰভিউত তেনেকৈ দেখা পালোঁ আমাৰ জিতেন দত্ত ডাঙৰীয়াই কৈছে যে আমাৰ অসমৰ শিল্পীসকলে ৰাজীৱ হদিয়াৰ হৈ একো দেখা নাপালে কিয় তেওঁ ছ'চিয়েল মিডিয়াত জড়িত হৈ থকা মানুহগৰাকীয়ে নেদেখিলেনে যে আমাৰ অসমৰ শিল্পীখিনিয়ে কোনে কি কৰিছে কোনে কি নাই কৰা মাত্ৰ কেইজনমান শিল্পীৰে নাম ল'লে আচলতে সেইটো কথা নহয় আচলতে আমি ঢোল বজাই নুফুৰোঁ বা ঢোল পিটি কোনো নুফুৰে আমাৰ শিল্পীখিনিয়ে যে আমি পইচা নিদিয়াকৈ পইচা দিয়াৰ যিটো একদম ডাঙৰ নিউজ কৰি কোনোবাই 50,000 দিছে বোলে এতিয়ালৈকে পইচা পোৱাই নাই এইটো একদম লৈ নিউজ কৰি ফালি খতম বা কিন্তু আমাৰ মানুহখিনিয়ে পইচা দিয়াৰ পিছতো বা নিজে গৈ লগ কৰি তেওঁলোকৰ ঘৰৰ মানুহখিনিক তেওঁলোকৰ খবৰ খাতি লৈ অহা পাছতো তেওঁলোকৰ একো আমাৰ শিল্পীখিনিৰ একো গুণগান নাই এই কথাখিনি বেয়া লাগিছে আচলতে ইভেন মই নিজে আৰু মোৰ নিজৰ মানুহজনী গীতালি তো আমি নিজে গৈ ৰাজীৱ হদিয়াৰ ঘৰত গৈ আহিছিলোঁ তাৰ উপৰিও আমি ৰিচেণ্টলি হৈ যোৱা এখন বিয়াত আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিল হিমন্ত বিশ্ব শৰ্মা তেখেতক আমি নিজাববীয়াকৈ আমি কেইগৰাকীমান কণ্ঠশিল্পীয়ে লগ কৰিলোঁ যেনে বিপিন চাওদাং কুসুম কৈলাশ ভৃগু কাশ্যপ মাধৱ ৰঞ্জন গীতালি মই তাৰপিছতে ৰাকেশ ৰিয়ান দীপশিখা এনেকৈ আমি বহুতখিনি ছিংগাৰ লগ হৈ এখন মেমৰেণ্ডাম দিছিলোঁ যে তেখেতৰ হৈ যে ঘৰৰ এটা তেখেতৰ ৰাজীৱ হদিয়াৰ ৱাইফৰ এটা চাকৰি যদি কিবা কাৰণে কৰিব পৰা যায় তেতিয়া তেখেতলোকৰ ঘৰখন ধুনীয়াকৈ চলি থাকিব পাৰে তেনেকুৱা ধৰণৰ কাম আমাৰ শিল্পীখিনিয়ে কাম কৰি গৈছে তাৰ উপৰিও আমাৰ ষ্টুডিঅ' অডিঅ'হলিক বা আৰু বহুত ষ্টুডিঅ'ৰ পৰা তেনেকৈ পইচা উঠাই কোনোবাই 40,000 হওক কোনোবাই 50,000 হওক কোনোবাই নিজাববীয়াকৈ গৈ নিজে 10,000 20,000 এনেকৈ গৈ পইচা দিয়া আমি দেখিছোঁ বা আমাৰ আছে হাতত তথ্যও আছে সেইখিনি লাগিলেও মই দিম কিন্তু কথা হ'ল কি তেওঁ নজনা নুশুনাকৈ এনেকৈ ক'ব নালাগিছিলে যে আমাৰ শিল্পীখিনিয়ে অসমৰ শিল্পীখিনিয়ে কোনো দিয়া নাই বাহিৰৰ এগৰাকী শিল্পীয়ে কণ্ঠশিল্পীয়ে ইমান দিছে বা তেওঁ ইমান একদম ওপৰত আমাৰ শিল্পীয়ে নহয় কিয় আমাৰ শিল্পীখিনিক কিয় টাৰ্গেট কৰে মানে বেয়া কথা নহয় জানো এইটো চব ক্ষেত্ৰতে আমাৰ শিল্পীখিনিয়ে যে বেয়া কিয় আজি যদি আমাৰ শিল্পীখিনিয়ে কাম নকৰে বা আজি আমাৰ শিল্পীখিনিয়ে যদি একো গান নকৰে তেতিয়াহ'লে আপোনালোকে কি গান শুনিব কেনেকুৱা ধৰণৰ গান শুনিব আচলতে মই দেখি ইমান দিনে মনে আছিলোঁ আজি মই বাধ্য হ'লোঁ আচলতে ভিডিঅ'টো কৰিবৰ কাৰণে বেয়া লাগিছে আচলতে সেইকাৰণে মই ভিডিঅ'টো কৰিছোঁ
কি উৎসাহ পাব আমাৰ অসমৰ শিল্পী নতুন প্ৰজন্মই কাম কৰিবলৈ কেনেকৈ ধৰণে উৎসাহ পাব আপোনালোকে কওকচোন ভূপেন হাজৰিকাই এনেই কৈ যোৱা নাছিলে আমাৰ অসমতে এদিন ভগনীয়া হ'ব বুলি আজি প্ৰতিফলিত হৈছে বস্তুবিলাক দুখ লাগিছে সাংস্কৃতিক পথাৰখনত জীয়াই ৰাখিছিলে অসমৰ শিল্পীসকলে ইমান ধুনীয়াকৈ কাম কৰি গৈ আছিলে নিজৰ কৰ্মৰে কাম কৰি গৈ আছিলে কিন্তু আজি তেওঁলোকৰে অৱস্থা লৈ ইমান বেয়াকৈ কৈছে তেওঁলোককে টাৰ্গেট কৰিছে তেওঁলোকে কাম কৰি থাকিব লাগিব আজি ৰাতিপুৱা শুই উঠি হৰিনামটো অসমীয়া শিল্পী এজনৰ পৰা আপোনালোকে শুনিব লাগিব বিহু গানটো অসমীয়া শিল্পী এজনৰ পৰা শুনিব লাগিব ঢলটি বজাব ঢলীয়া বুলি কৰিলে আপোনালোকে ভাল পায়ে যায় আজিকালি এনেও আমাৰ বাহিৰৰ অকণমান আদৰটো বেছি বাহিৰৰ মানুহক আমাক অসমত আদৰ পাই দিয়া বাকীখিনি ক্ষেত্ৰততো একদম আহিলেই বহিৰাগত অসমখন হেৰি কৰিবৰ কাৰণে এটা সাংস্কৃতিক পথাৰখনত আহিছে ঠিক আছে কাম কৰিছে তাত আমাৰ ক'বলগীয়া নাই একো ক'বলগীয়া নাই তাত ধুনীয়াকৈ আদৰি লৈছে ৰাইজে ভাল পাইছে কাৰণে বেলেগেও যাব কিন্তু এইটো বেছি হৈ গৈছে এইটো টু মাছ হৈ গৈছে মানে আজি টু মাছ হৈ যোৱাৰ কাৰণে কথাখিনি ক'ব লগা হৈছে যে জুবিন দা পাপন দা বা ডক্টৰ ভূপেন হাজৰিকাক এনেকৈ লৈ কাৰোবাৰ লগত তাৰ তুলনা কৰাটো আমাৰ অসমীয়া মানুহখিনিয়ে এইটো তাতকৈ ডাঙৰ মূৰ্খামি কাম কৰা নাই বুলি মই ভাবোঁ কিয় ডক্টৰ ভূপেন হাজৰিকাই নিজে কাম কৰি যোৱা কামবিলাক তেওঁলোকে বেলেগ ভাষাত অনুবাদ কৰি বেলেগ গান কৰি তেওঁলোকে কৰিছে পাপন দাই তেনেকৈ নিজৰ জেগাত নিজৰ বেজটো বনাই নিজৰ কাম কৰি বেলেগ কাম কৰিছে জুবিন দাইতো ক'বই নালাগে চব গান তেওঁ নিজৰ ভাষাত বেলেগ ভাষাত কৰি তেওঁলোকৰ নিজৰ কাম কৰি আহিছে কিন্তু কোনো কাম নকৰাকৈ নিজৰ জেগাতে নিজৰ অস্তিত্ব নোহোৱাকৈ আহি ইয়াতে ভুলে শুদ্ধৰে গাইছে ভালকৈ কৰিছে অসমৰ ৰাইজে আদৰি লৈছে পাৰফৰ্মেঞ্চ ভাল কিবা মই কাকো নাম কোৱা নাই আপোনালোকে নিজে গম পাব ঠিকে আছে ইমানখিনি লেভেল উঠেৰেতো আৰু তাৰ লেভেল উঠাই দিয়াই সেই উঠাই দিয়াৰ লগত আমাৰ শিল্পীখিনিক যে টাৰ্গেট কৰি লৈছে সেই কথাখিনি বেছি বেয়া লাগিছে তাহে শিল্পী নেকি বাকীখিনি আমাৰ গান গাই আছে আমাৰ কাম কৰি থকা শিল্পীখিনি আজি প্ৰগ্ৰেম কৰিব আজি নতুন প্ৰজন্মই গান কৰিছে নিজৰ টকা খৰচ কৰিছে এটা গানত 5 লাখ 6 লাখ 10 লাখলৈকে খৰচ হয় সেই গান কৰি নিজৰ ইনভেষ্ট যে বিহু প্ৰগ্ৰেম কেইখনমান পাম বা কৰিব আজি বিহু সমাগত সেই যে কাম কৰিছে সেই ৰিটাৰ্ণটোতো প্ৰগ্ৰেমৰ পৰা আহিব সেই নতুন ছোৱালীজনীয়ে বা সেই নতুন ল'ৰাটোৱে কেনেকৈ কাম কৰিবলৈ সাহস পাব যদি কোনো গান নকৰাকৈ বা কোনো কপিকেট কৰি যদি এনেকৈ যদি গোটেই অসমৰ অস্তিত্বক যদি বা প্ৰগ্ৰেম চলি থাকে গোটেই অসমত যদি তেওঁ প্ৰগ্ৰেমত মাতি থাকে বা কৰি থাকে বা আমাৰ নতুন থলুৱা বা আমাৰ স্থানীয় শিল্পীক যদি নামাতে বা নতুনকৈ কাম কৰি থকা শিল্পীখিনিক যদি নামাতে তেতিয়াহ'লে কেনেকৈ চলিব আৰু এইখিনি চলাৰ কাৰণ এইখিনি কথা আমাৰ বিজ্ঞকেইজনে ক'বহে লাগিছিল যে আমাৰ অসমীয়া শিল্পীখিনিক ছাপোৰ্ট কৰিব লাগে নতুন ল'ৰা ছোৱালীখিনি কাম কৰি যাব দিব লাগে সেইখিনি কাম কৰিব দিব লাগিছিল কিন্তু উল্টাই আমাৰ শিল্পীখিনি বেয়াহে এতিয়া ৰাজীৱ হদিয়াক লৈ গোটেইখন কৰি মেলি উল্টা বেয়াহে কৰিলে যে আমাৰ শিল্পীখিনিয়ে একোৱে কৰা নাই চ' সেইকাৰণে মই এই ভিডিঅ'টো কৰিলোঁ জিতেন দত্ত ডাঙৰীয়াই কিন্তু এই কথাষাৰ ভুল কৈছে যে আমাৰ শিল্পীখিনিয়ে একো কৰা নাই চবেই কৰিছে কিন্তু কোনো ঢোল পিটি থকা নাই যে আমি আমুক দিছোঁ তামুক দিছোঁ পইচা আজি চাওক আজি ৰাজীৱ হদিয়া মৰা এমাহ পাৰ হৈ গ'ল আজি ইমান দিনে তেতিয়াই গৈ আমাৰ শিল্পীসকলে যোনে যেনেকৈ পাই গৈছে পইচা উঠাই কালেকশ্যন কৰি দিছে আমি নিজে গৈছোঁ নিজে আমি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি তেখেতৰ পৰিয়ালক যে চলিব পৰাকৈ আমি চাকৰিৰ কাৰণে আবেদন এখন মেমৰেণ্ডামো দিছোঁ আমি আমাৰ শিল্পী লগ হৈ আমি 5জন শিল্পী বা 6জন শিল্পী আছিলোঁ যদিও আমি গোটেই শিল্পীখিনি অসমৰ শিল্পীখিনি হৈ কিনে সেই কামখিনি কৰিছিলোঁ মেমৰেণ্ডামখনৰ কথা কিন্তু কথা হ'ল কি সেইখিনি কথা প্ৰকাশ নাপায় জিতেন দত্তই সেইবিলাক লিখিছে কি এজন বাহিৰৰ পৰা অহা পইচা নিদিয়াকৈ তেওঁক ফালি পঠাইছে যে বা তেওঁহে কাম কৰিছে তেওঁহে তেওঁ ৰাজীৱ হদিয়া বা আজি ইমান দিনে একো নাপালে এইটোতো পাব্লিচিটি ষ্টাণ্ট নহয়তো কি হয় মাৰ্কেটিং নহয়তো কি হয় মাৰ্কেটিঙে বুলি ক'ব লাগিব আমি বিহু পাইছেহি এতিয়া আপাৰ আছামখন এতিয়া মাৰ্কেটিং কৰিব লাগিব ৰাজীৱ হদিয়া চেণ্টি হৈ আছে চবৰে এতিয়া পইচাটো দি দিয়াৰ লগে লগে বা এতিয়া একদম পূৰা এইটো মাৰ্কেটিং হয় চিধা কথা ক'ব গ'লে বেয়া কথা অসমৰ শিল্পীখিনিও কাম কৰি আছে এই ক্ষেত্ৰখনত অসমৰ শিল্পীখিনিয়ে কাম কৰি আছে অসমৰ শিল্পীখিনিয়ে নিজৰ টকা খৰচ কৰিছে নিজে প্ৰগ্ৰেম কেইখনমান পাম বুলি কাম কৰিছে নতুন প্ৰজন্ম ওলাই আহিছে কাম কৰিবলৈ স্থানীয় শিল্পীখিনিয়ে কাম কৰিছে সেই শিল্পীসকলক উৎসাহ দিব লাগে কিন্তু আমাক ডাউন দিয়া দেখা পোৱা যায় প্ৰত্যেকটো ক্ষেত্ৰতে এই কথাখিনি বেয়া লাগিছে দুখ লাগিছে আচলতে সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ ভাবোঁ মই এই ভিডিঅ'টো জিতেন দত্তও চাওক
যদি পাৰে শ্বেয়াৰ কৰক জিতেন দত্তলৈ মই এইটো অনুৰোধ যে এনেকৈ ডাইৰেক্টলি টাৰ্গেট নকৰিব আমাৰ শিল্পীসকলক যে শিল্পীসকলে একো কাম কৰা নাই মই ভিডিঅ' সহকাৰে তথ্য সহকাৰে স্ক্ৰীনশ্বট সহকাৰে দিম আপোনাক যদি আপুনি বিচাৰে আমাৰ হাতত সব প্ৰুফ আছে তো আপোনাক মই ভাল পাওঁ ৰেছপেক্ট কৰোঁ আপুনি অসমৰ হৈ কাম কৰিছে চ' আপোনালোকে এনেকুৱা কাম কৰিলে বেয়া লাগে নিজৰ মানুহখিনিৰ কথা ভাবক বেলেগে কি কাম কৰিছে বেলেগকো দিয়ক মই সেইটো কোৱা নাই যে নিদিব বেলেগকো কাম কৰিবলৈ দিয়ক আহক কৰক একো ডাঙৰ কথা নহয় কিন্তু প্ৰথমতে আমাৰ প্ৰেফাৰেঞ্চটো আমাৰ অসমীয়া শিল্পীখিনিয়ে অসমৰ থলুৱা অসমীয়া স্থানীয় শিল্পীখিনিয়ে পাওক বুলি মই ভাবোঁ আৰু এই কথাখিনি যদি কোনোবাই বেয়া পাইছে তেতিয়াহ'লে মোৰ ক'ব লগা নাই আৰু যদি ভাল পাইছে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে পায় থেংক ইউ ছ' মাছ